আজি আমাৰ কাৰ্বি আংলং জিলাৰ বাবে এটা অতি আনন্দৰ দিন। প্ৰায় 1 কিলোমিটাৰ 200 মিটাৰৰ সুন্দৰ উৰণীয়া সেতু এখন ডিফু টাউনত আজি উদ্বোধন হ'ল। ডিফু টাউনত যান-জঁট বহু পৰিমাণে কমি যাব। প্ৰায় 228 কোটি টকা আমি এই ফ্লাইঅভাৰখনৰ বাবে খৰচ কৰিছিলোঁ। কাৰ্বি আংলঙত ষ্টেট অফ আৰ্ট কেঞ্চাৰ হস্পিটেলৰ আজি উদ্বোধন হ'ল, য'ত লাইনেক মেচিন, পেট চিটিৰ দৰে দুৰ্লভ ইকুইপমেণ্টটো ইয়াত আজি সংস্থাপিত কৰা হৈছে। মই নাভাবোঁ যে উত্তৰ পূৰ্বাঞ্চল বা পূৰ্বাঞ্চলৰ কোনোবা জিলাত ইমান ডাঙৰ সুবিধা আছে। প্ৰায় 270 কোটি টকা খৰচ কৰি আজি আমি ডিফু কেঞ্চাৰ চেণ্টাৰ ইনগ্ৰেট কৰিলোঁ। ডিফু কেঞ্চাৰ চেণ্টাৰত খুব সোনকালে আমি BSc নাৰ্ছিং কোৰ্ছো আৰম্ভ কৰিম। ইয়াৰ উপৰিও আপোনালোকে জানে, অসমৰ ফাৰ্ষ্ট সৈনিক স্কুল গোৱালপাৰা জিলাত আছিল মৰনৈ। আজি ছেকেণ্ড সৈনিক স্কুল 300 crore খৰচ কৰি আমি ডিফুত বা কাৰ্বি আংলং জিলাত নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। খেৰণিৰ পৰা জিৰিকিন্দাং, ডিফুৰ পৰা ধনচিৰি, ডংকামংকাৰ পৰা কুঠৰিলৈ যিবিলাক ৰাস্তা কেতিয়াবা হ'ব বুলি আমি ভাবিবই পৰা নাছিলোঁ, আজি তাৰো উদ্বোধন হ'ল। প্ৰায় 1000 কোটি টকাৰ সমপৰিমাণৰ উন্নয়নমূলক কাম আজি কাৰ্বি আংলঙত হ'ল। মই কাৰ্বি আংলঙৰ ৰাইজক অভিনন্দন জনাইছোঁ।